নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল পতিপত্নী বা প্ৰেমিক প্ৰেমিকাই যদি যিকোনো এটা শনিবাৰে এটা ডালচেনিৰে এই উপায় নিজৰ ঘৰতে কৰিব পাৰে তেনে কোনোদিন তেওঁলোকৰ মাজত কাজিয়া পেচাল হৈ ভুল বুজাবুজি হৈ মনোকষ্টত ভুগিবলগীয়া নহয়। এই উপায়ৰ ফলত ইজনে সিজনৰ প্ৰতি আকৰ্ষিত হ'ব আৰু মৰম স্নেহ বৃদ্ধি পাব। বহু ক্ষেত্ৰত দেখা যায় যে বিবাহৰ কিছুদিনৰ পাছৰ পৰাই স্বামীয়ে পত্নীক বা পত্নীয়ে স্বামীৰ প্ৰতি আকৰ্ষণ লাহে লাহে কমি আহে। এই উপায়টো যদি স্বামী বা পত্নীৰ যিকোনো এজনে নিজৰ ঘৰত যিকোনো এটা শনিবাৰে কৰি ৰাখিব পাৰে তেনে তেওঁলোকৰ মাজত কোনোদিন আকৰ্ষণ বা মৰম স্নেহ নকমে, ভুল বুজাবুজি হৈ কাজিয়া পেচাল নহয়, ইজনে সিজনৰ প্ৰতি সদায় মৰম ভাল পোৱা অটুট থাকিব। এই উপায় কৰি প্ৰেমিক প্ৰেমিকায়ো উপকৃত হ'ব পাৰে। যদি সঘনাই প্ৰেমিক প্ৰেমিকাৰ মাজত কাজিয়া পেচাল হৈ থাকে তেওঁলোকৰ মাজত বাৰে বাৰে ভুল বুজাবুজি হৈ ব্ৰেকআপ পৰ্যন্ত হয় তেনে এই ক্ষেত্ৰত প্ৰেমিক প্ৰেমিকাৰ যিকোনো এজনে যদি শনিবাৰে মনে মনে এই উপায় কৰে তেওঁলোকৰ ক্ষেত্ৰত পুনৰ সংযোগ হৈ ভুল বুজাবুজিৰ পৰা ৰক্ষা পৰিব পাৰে আৰু তেওঁলোকৰ মাজত মৰম প্ৰীতি বৃদ্ধি হৈ সুখ শান্তি লাভ কৰিবলৈ সক্ষম হয়। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম কি উপায় শনিবাৰে নিজৰ ঘৰত কৰিব পাৰিলে স্বামী স্ত্ৰীৰ মাজত কোনোদিন ভুল বুজাবুজি নহৈ কাজিয়া পেচালৰ দৰে সমস্যাৰ সৃষ্টি নহৈ মৰম স্নেহ বৃদ্ধি পায়, প্ৰেমিক প্ৰেমিকাৰ মাজতো মিলাপ্ৰীতি বৃদ্ধি হৈ সুখী হ'ব পাৰে। গতিকে আপুনি যদি আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই তেনে আপোনাৰ ক্ষেত্ৰতো যদি এনে সমস্যা হৈ আছে তেনে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ যিকোনো এটা শনিবাৰে এই উপায়টো কৰে তেনে নিশ্চয় উপকৃত হ'ব পাৰিব। এই উপায় কোনো তান্ত্ৰিক উপায় নহয়, এই উপায় সম্পূৰ্ণ আধ্যাত্মিক উপায়। সাধাৰণতে আধ্যাত্মিক উপায়সমূহৰ ফল কেতিয়াও নিষ্ফল নহয়। আধ্যাত্মিক উপায়সমূহৰ ফল সদায় সঁচা হয়, দুদিন পলম হ'ব কিন্তু কেতিয়াও বিফল নহয়। আধ্যাত্মিক উপায়ৰ পৰা কোনো ধৰণৰ বিপদত পৰিব লগাও নহয়। গতিকে আপুনি যদি এনে বিপদত পৰিছে বা আপোনাৰ ক্ষেত্ৰত যদি এনে সমস্যা আহিছে তেনে নিশ্চয় এই উপায়টো কৰক, আপুনি সুফল পোৱাটো নিশ্চিত হ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল তেনে জানো আহক শনিবাৰে এটা ডালচেনিৰে কি উপায় কৰিব পাৰিলে পতি পত্নী আৰু প্ৰেমিক প্ৰেমিকাৰ মাজত মৰম স্নেহ বৃদ্ধি হৈ কোনোদিন ভুল বুজাবুজি নহৈ সদায় সুখ শান্তি অটুট থাকে। লগতে কি উপায়ৰ জৰিয়তে কোনো ব্যক্তিৰ মন জয় কৰি ব্যক্তিক নিজৰ বশ কৰি ৰাখিব পাৰি। উপায়সমূহৰ কথা কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ, ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় মা ভৱানী বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। বহু ক্ষেত্ৰত দেখা যায় যে বহু স্বামী স্ত্ৰীৰ মাজত প্ৰায়েই ভুল বুজাবুজি হয়। বিবাহৰ কিছুদিনৰ পাছতেই তেওঁলোকৰ মাজত ইজনে সিজনৰ প্ৰতি লাহে লাহে আকৰ্ষণ আৰু মৰম স্নেহ কমি যায় আৰু তেওঁলোকৰ মাজত মান অভিমান বাঢ়ি গৈ ভুল বুজাবুজি হৈ কাজিয়া পেচাল হয়, যাৰ ফলত তেওঁলোকৰ পৰিয়ালত বিভিন্ন সমস্যা অশান্তি আহে। ইজনে সিজনৰ প্ৰতি ক্ৰোধিত হৈ তেওঁলোকৰ মাজত থকা মৰম স্নেহ কমি যায়। ফলস্বৰূপে ইজনে সিজনৰ পৰা দূৰত্ব বজাই ৰাখি নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ পৰা আঁতৰি যায়। তাৰ পৰাই তেওঁলোকৰ ক্ষেত্ৰত ভুল বুজাবুজি হৈ এদিন ইজনে আনজনৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত ল'বলগীয়া হয়। এনে ক্ষেত্ৰত যদি আজিৰ ভিডিঅ'ত কোৱা উপায় দুটাৰ যিকোনো এটা উপায় কৰিব পাৰে স্বামী বা পত্নী কোনো এজনে শনিবাৰে কৰে তেনে তেওঁলোকৰ মাজত ভুল বুজাবুজি নহৈ বা ভুল বুজাবুজিসমূহ আঁতৰি গৈ তেওঁলোকৰ পুনৰ বিশ্বাস আৰু মৰম স্নেহ আহি পুনৰ সুখী হ'ব পাৰে। ঠিক তেনেকৈ আজিকালি প্ৰেমিক প্ৰেমিকাৰ ক্ষেত্ৰতো ভুল বুজাবুজি আৰু অবিশ্বাসৰ ফলতেই সঘনাই এৰা এৰি বা ব্ৰেকআপ হোৱা দেখিবলৈ পোৱা যায়। তেওঁলোকেও যদি এই উপায়টো কৰে সম্পূৰ্ণ শুদ্ধভাৱে কৰিব পাৰে তেতিয়া তেওঁলোকৰ কেতিয়াও ভুল বুজাবুজি নহয় আৰু তেওঁলোকৰ মাজত মৰম প্ৰীতি বৃদ্ধি হ'ব, ইজনে সিজনৰ প্ৰতি আকৰ্ষিত হ'ব, ইজনে সিজনক লৈ তেওঁলোকে সুখী হ'ব পাৰিব। উপায়টো সামান্য হ'লেও ইয়াৰ ফলাফল অতি ফলদায়ক। প্ৰথমে জানো আহক এনেবোৰ কাম কিয় হয়, এনে কাজিয়া পেচাল কিয় হয়, এজনে আনজনৰ প্ৰতি খং বা অভিমান কিয় কৰি আঁতৰি থাকিবলগীয়া হয়, কিয় প্ৰেমিক প্ৰেমিকা বা পতি পত্নীৰ মাজত ইজনে সিজনৰ প্ৰতি বিশ্বাস আৰু মৰম প্ৰীতি কমি গৈ ভুল বুজাবুজি হৈ অশান্তিত থাকিবলগীয়া হয়। জ্যোতিষশাস্ত্ৰৰ অনুসৰি যেতিয়া ব্যক্তিৰ ওপৰত নৱগ্ৰহৰ বেয়া প্ৰভাৱ পৰে, শনি গ্ৰহৰ অশুভ প্ৰভাৱ পৰে তেতিয়া
ব্যক্তিৰ সমস্যাৰ ওপৰত সমস্যা আহে। চন্দ্ৰৰ অশুভ প্ৰভাৱ পৰিলে মন মগজু অশান্ত হয় আৰু মনৰ স্থিৰতা কম হয়। শনি গ্ৰহৰ কাৰক বা প্ৰতিনিধি হৈছে ৰাহু। যেতিয়া শনিৰ বেয়া প্ৰভাৱ ব্যক্তিৰ ওপৰত পৰে তেতিয়া ৰাহুৰ দ্বাৰা প্ৰভাৱান্বিত হয় আৰু ৰাহু আৰু চন্দ্ৰৰ বেয়া প্ৰভাৱৰ ফলতেই এনে পৰিস্থিতিত পৰিব লগা হয়। মনৰ স্থিৰতা কম হয়, খং ৰাগ বেছি হয় আৰু ৰাহুৰ দ্বাৰা পৰিচালিত হৈ মান অভিমান বৃদ্ধি হৈ আপোনজনৰ প্ৰতি বিৰোধ ভাৱৰ সৃষ্টি হৈ মনোকষ্ট পাবলগীয়া হয় ব্যক্তিয়ে। প্ৰিয় বন্ধু বান্ধৱীসকল, পলম নকৰি জানো আহক এনে পৰিস্থিতিত পৰিলে কি উপায় কৰিব লাগে। 1 নম্বৰতে হৈছে এই উপায় অতি চমৎকাৰী উপায়। এই উপায় কৰাৰ ফলত আপোনাৰ মনৰ স্থিৰতা বৃদ্ধি পাব। প্ৰেমিক প্ৰেমিকা বা স্ত্ৰী স্বামীৰ মাজত মৰম স্নেহ সদায় বৃদ্ধি হৈ ইজনে সিজনৰ প্ৰতি আকৰ্ষণ বাঢ়ি যাব। আপুনি যদি পাৰিবাৰিক ক্ষেত্ৰত সদায় বুজাবুজি আৰু সুখ শান্তি কামনা কৰে বা স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি বিচাৰে তেনে যিকোনো এটা শনিবাৰে আপোনাৰ ঘৰতে মনে মনে স্বামী বা স্ত্ৰীয়ে এই উপায় কৰি ৰাখক। যিজনে এই উপায়টো কৰে আনজনে তেওঁৰ প্ৰতি বেছি আকৰ্ষিত হ'ব আৰু মনে ভবাৰ দৰেই মৰম স্নেহ পাবলৈ সক্ষম হ'ব। এই উপায়ৰ জৰিয়তে স্বামী স্ত্ৰী বা প্ৰেমিক প্ৰেমিকাৰ মাজতহে বেছি সুফল পোৱা দেখিবলৈ পোৱা যায়। এই উপায়ৰ জৰিয়তে মাথো মিলা প্ৰীতিহে বৃদ্ধি হয়। যদি কোনো মহিলাক স্বামীয়ে অৱহেলা কৰে, স্বামীৰ মৰম স্নেহৰ পৰা আঁতৰ কৰিব বিচাৰে বা পত্নীৰ কথাই কথাই স্বামীয়ে জেদ বাগৰ কৰি কাজিয়া পেচাল কৰে তেনে এই উপায় কৰিব পাৰে। এই উপায় কৰিবলৈ আপোনাক 3টা ইলাচি লাগিব। আপুনি স্বামীয়ে নজনাকৈ শনিবাৰে ৰাতি স্নান কৰি 3টা ইলাচি আপোনাৰ শৰীৰৰ স্বামীৰ ভাল লগা প্ৰতিটো অংশত স্পৰ্শ কৰাই আৰু আপোনাৰ মূৰৰ ওপৰে 3বাৰ ঘূৰাই মা দুৰ্গাক স্মৰণ কৰি আপোনাৰ আশাৰ কথা ক'ব। আপুনি যি আশা কৰি উপায়টো কৰিছে সেই আশাৰ কথা সম্পূৰ্ণকৈ জনাব আৰু সেই ইলাচিকেইটা মনে মনে ৰাতি স্বামীৰ গাৰু তলত ৰাখি থ'ব। পিছদিনা যেতিয়া আপুনি পুৱা চাহ বনাব তেতিয়া সেই ইলাচি 3টা পিচি স্বামীক দিয়া চাহৰ লগত মিলাই দিব। এটা কথা ঠিক আপুনি মনত ৰাখিব, সেইকেইটা কিন্তু আন কাৰোবাক কেতিয়াও নিদিব। ইলাচি গোলা চাহ আন কাৰোবাক দিলে আপোনাৰ অপকাৰ হ'ব। এনেকৈ যদি আপুনি 9টা দিনত অৰ্থাৎ 9টা শনিবাৰত স্বামীক খুৱাব পাৰে এই উপায় কৰি তেনে স্বামীৰ মৰম প্ৰীতি আপোনাৰ প্ৰতি বৃদ্ধি পাব। আপোনাৰ স্বামীয়ে আপোনাক বিশ্বাস কৰি ভাল পাবলৈ ল'ব। 2 নম্বৰ উপায়টো হৈছে এইটো উপায় স্বামী স্ত্ৰী বা প্ৰেমিক প্ৰেমিকাৰ সকলোৱে কৰিব পাৰে। এই উপায়ৰ জৰিয়তে ইজনে সিজনৰ প্ৰতি ভালপোৱা বিশ্বাস বৃদ্ধি হয়। কেতিয়াও কাজিয়া পেচাল নহয়। সদায় বুজাবুজিৰ মাধ্যমেৰে ইজনে সিজনক চাব। ইজনে সিজনৰ প্ৰতি আকৰ্ষিত হৈ এজনে আনজনক নেদেখাকৈ কেতিয়াও থাকিব নোৱাৰিব। এই উপায় কৰিবলৈ আপোনাক এটা খাটি মৌ বটল লাগিব আৰু অকণমান চেনি লাগিব, এটা ডালচেনিৰ টুকুৰা লাগিব। আপুনি যদি উপায়টো কৰিব বিচাৰে শনিবাৰে কৰিব, সম্পূৰ্ণ শুদ্ধ আৰু বিশ্বাসেৰে কৰিব। আপুনি স্নান কৰিব, স্নান কৰি মাতা দুৰ্গাক স্মৰণ কৰি এগছি বন্তি জ্বলাব। যদি স্বামী বা প্ৰেমিকে কৰে তেনে পত্নী বা প্ৰেমিকাৰ নামটো ডালচেনিৰ টুকুৰাটোত লিখিব। নামটো লিখাৰ সময়ত সেই ব্যক্তিৰ নামটো উচ্চাৰণ কৰি তেওঁৰ চেহেৰাটো মনলৈ আনিব আৰু মাতা দুৰ্গাক স্মৰণ কৰি আপোনাৰ মনৰ আশাৰ কথা 3বাৰ ক'ব। ইয়াৰ পাছত আপুনি মৌজোলৰ বটলটোৰ সাঁফৰটো খুলি ডালচেনিত লিখা নামটো তাত ভৰাই দিব, অৰ্থাৎ ডালচেনিৰ টুকুৰাটো মৌজোলৰ বটলটোত ভৰাই দিব আৰু আপুনি সেই যোনখিনি চেনি আনিছিলে সেই চেনিখিনি তাত ভৰাই দিব। ইয়াৰ পাছত আপুনি পুনৰ সেই বটলটোৰ সাঁফৰটো মাৰি ঘৰৰ যিকোনো স্থানত সযতনে আনে নেদেখাকৈ ৰাখি থ'ব। নিজৰ শোৱনি কোঠাত ৰাখিব পাৰিলে বেছি ভাল হয়। ইয়াৰ পাছত আপুনি সেই কথা পাহৰি যাব। এই উপায়ৰ জৰিয়তে যি ব্যক্তিৰ নাম লিখি আপুনি কামটো কৰিছে তেওঁ লাহে লাহে আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব আৰু মিলা প্ৰীতি বাঢ়িব। এই উপায়ৰ মাথো প্ৰেমিক প্ৰেমিকাৰ ক্ষেত্ৰতহে প্ৰযোজ্য হয়। এই উপায়ৰ ফলত চন্দ্ৰৰ শুভ প্ৰভাৱ পৰে ব্যক্তিৰ ওপৰত আৰু ব্যক্তিৰ মনৰ চঞ্চলতা দূৰ হয় আৰু যিদৰে মৌ আৰু চেনিৰ মিঠা আছে ঠিক সেইদৰে স্বামী স্ত্ৰী বা প্ৰেমিক প্ৰেমিকাৰ মাজত মিঠা মৰম স্নেহ বৃদ্ধি পাব। কোনোদিন ইজনে সিজনৰ প্ৰতি বেয়া ভাৱ ল'ব নোৱাৰে আৰু ইজনে সিজনৰ প্ৰতি মৰম স্নেহ বৃদ্ধি পায় তেওঁলোকৰ মাজত মিলা প্ৰীতি বাঢ়ি যায় আৰু সুখ শান্তি পাবলৈ সক্ষম হয়। 3 নম্বৰতে হৈছে 3 নম্বৰ উপায়টো বশীকৰণ উপায়। এই উপায়ৰ দ্বাৰা আপুনি যিকোনো ব্যক্তিক আপোনাৰ অধীনত ৰাখিব পাৰিব।
উপায়টো কৰাৰ পাছত সেই ব্যক্তিয়ে আপোনাৰ মতে চলিব আৰু আপোনাক সমৰ্থন কৰিব। শত্ৰুৰ ক্ষেত্ৰতো এই উপায় কৰিব পাৰিলে শত্ৰুৱে আপোনাৰ বিৰুদ্ধে শত্ৰুতা কেতিয়াও কৰিব নোৱাৰে। আপুনি তেওঁৰ পৰা ভালখিনিয়েই পাব আৰু তেওঁৰ পৰা ভালখিনি পাবলৈ সক্ষম হ'ব। এই উপায় আপুনি শনিবাৰে ৰাতি কৰিব লাগিব। যদি আপুনি কাৰোবাক আপোনাৰ অধীন কৰিব বিচাৰিছে বা আপোনাৰ কোনো শত্ৰুক আপুনি মন জয় কৰিব বিচাৰে, তেনে শনিবাৰে ৰাতি এমুঠি নিমখ ল'ব। আপুনি উপায়টো মনে মনে কৰিব লাগিব। নিমখখিনি অৱশ্যে ব্যৱহাৰ কৰা নিমখ হ'বল নহ'ব, নতুন পেকেটৰ পৰা খুলি ল'ব। ইয়াৰ পাছত নিমখখিনি আপুনি হাতেৰে মোহাৰি যাৰ বাবে উপায়টো কৰিছে তেওঁৰ নামটো আপুনি 3 বাৰ ক'ব আৰু তেওঁৰ ছবিটো আপোনাৰ মনলৈ আনিব। এনেকৈ মনলৈ তেওঁৰ ছবিটো আনিব যাতে তেওঁক আপুনি সন্মুখত দেখি আছে। ইয়াৰ পাছত আপুনি সেইদিনা ৰাতি কোনো তিনিআলি বা চাৰিআলিৰ মাজত গৈ সেই নিমখখিনি পেলাই দিব। যেতিয়া আপুনি নিমখখিনি পেলাই দিব তেতিয়া মাতা দুৰ্গাক স্মৰণ কৰি আপোনাৰ মনৰ কথাসমূহ ক'ব আৰু আপুনি পাছলৈ ঘূৰি নোচোৱাকৈ সেই ঠাইৰ পৰা আঁতৰি গুচি আহিব। বিশ্বাস কৰা হয় যে যদি শুদ্ধ আৰু সত্যভাৱে এই উপায় কৰিব পাৰে তেনে আপুনি সুফল পোৱাটো একেবাৰে নিশ্চিত হ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল, আপুনি যদি এনে সমস্যাত পৰিছে বা এনে সমস্যাৰ সন্মুখীন হৈছে তেনে এই উপায় নিশ্চয় কৰক। আপোনাৰ সমস্যা অনুসৰি যিকোনো এটা উপায় কৰক, নিশ্চয় সুফল পাবলৈ সক্ষম হ'ব। এই উপায়সমূহ কোনো তান্ত্ৰিক উপায় নহয়। এই উপায়সমূহ সম্পূৰ্ণ আধ্যাত্মিক উপায়। ইয়াৰ ফল কেতিয়াও নিষ্ফল নহয়। আশা কৰিছোঁ উপায়সমূহ নিশ্চয় কৰি আপুনি সুফল পাবলৈ সক্ষম হ'ব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।